নমস্কাৰ। আপোনালোকে ইতিমধ্যে অৱগত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাল বিবাহ মুক্ত অসম গঢ়াৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ তেখেতৰ দিহা পৰামৰ্শ মতে অসম পুলিচে পদক্ষেপ লৈ আছে। আৰু যোৱা নিশাও অসম পুলিচে বাল্য বিবাহৰ বিৰুদ্ধে এটা বিশেষ অভিযান আৰম্ভ কৰিছিল। যোৱা নিশা যি স্পেচিয়েল ড্ৰাইভ কৰা হ'ল বাল্য বিবাহৰ বিৰুদ্ধে, এই অভিযানত অসম আৰক্ষীয়ে 345টা গোচৰ ৰুজু কৰিছে আৰু 431জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে ইতিমধ্যে অৱগত যে ইয়াৰ আগতেও অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আহিছে। প্ৰথমটো অভিযান হৈছিল যোৱা বছৰ ফেব্ৰুৱাৰী মাহত, য'ত 4,300 কেছ ৰেজিষ্টাৰ কৰা হৈছিল আৰু 3,425জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। দ্বিতীয়টো অভিযান হৈছিল অক্টোবৰ মাহত যোৱা বছৰ। তাত 682টা কেছ ৰেজিষ্টাৰ কৰা হৈছিল আৰু 913জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। এই দুয়োটা অভিযানত, প্ৰথম আৰু দ্বিতীয় অভিযানত যিখিনি গোচৰ ৰুজু কৰা হৈছিল, সেইবিলাকৰ ইনভেষ্টিগেশ্যনো ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু চাৰ্জশ্বিটসমূহ আদালতত দাখিল কৰা হৈছে। আৰু চাৰ্জশ্বিটৰ পাৰ্চেণ্টেজ 95%, 95তকৈ অধিক পাৰ্চেণ্টেজ আমাৰ চাৰ্জশ্বিটত হৈছে। বাল্য বিবাহৰ বিৰোধী এই পদক্ষেপৰ যিখিনি পজিটিভ ইম্পেক্ট, ধনাত্মক যিখিনি আমি ইয়াৰ ইম্পেক্ট দেখা পাইছোঁ, সেই বিষয়ে মই আপোনালোকক দুই এষাৰ ক'ব বিচাৰিম। অসমত এতিয়া মেটাৰ্নেল মৰ্টালিটি ৰেট MMR, মাতৃ মৃত্যুৰ হাৰ, আৰু শিশুৰ মৃত্যুৰ হাৰ ইনফেণ্ট মৰ্টালিটি ৰেট IMR, সেইটো যথেষ্ট নিম্নগামী হোৱা দেখা গৈছে। ডেটাখিনি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিম যে এই বিশেষ পদক্ষেপ যেতিয়া লোৱা হয়, অভিযান যেতিয়া কৰা হয় বাল্য বিবাহৰ বিৰুদ্ধে, ইয়াৰ আগতে আৰক্ষীয়ে প্ৰায় 6 মাহমান ধৰি গ্ৰাউণ্ড ৱৰ্ক কৰে। ইনফৰমেশ্যন বিভিন্ন সূত্ৰৰ জৰিয়তে ইনফৰমেশ্যন কালেক্ট কৰে। আৰু আপোনালোকে অৱগত যে চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ প্ৰত্যেক জিলাত নিয়োগ কৰা হৈছে। তেওঁলোকৰ জৰিয়তেও আমি ইনফৰমেশ্যনবিলাক পাওঁ আৰু এই গ্ৰাউণ্ড ৱৰ্ক কৰাৰ পিছত আমি অভিযান আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে যেতিয়া ফাৰ্ষ্ট ড্ৰাইভ হৈছিল, তেতিয়া 4,000তকৈ অধিক কেছ ৰেজিষ্টাৰ হৈছিল আৰু 3,400তকৈ অধিক লোক গ্ৰেপ্তাৰ হৈছিল। দ্বিতীয় অভিযানত কিন্তু সংখ্যাটো হ্ৰাস পালে। দ্বিতীয় অভিযানত গোচৰৰ সংখ্যা হৈছিল 682 আৰু অভিযুক্তৰ সংখ্যাও তেনেকৈ কমি 913 হ'ল। আৰু তৃতীয় অভিযানত যিটো যোৱাকালি হ'ল, ইয়াত আৰু গোচৰ আৰু সংখ্যা কমিলে আৰু গোচৰৰ সংখ্যা হ'লগৈ 345 আৰু অভিযুক্ত গ্ৰেপ্তাৰৰ সংখ্যা হ'ল 431। ইয়াৰ দ্বাৰাই এইটো প্ৰমাণিত হয় যে চৰকাৰৰ বাল্য বিবাহ বিৰোধী যি বলিষ্ঠ পদক্ষেপ, এই পদক্ষেপে সমাজত বাল্য বিবাহৰ কমাই আনিবলৈ সক্ষম হৈছে। ধন্যবাদ।